কংগ্ৰেছৰ মিত্ৰতাৰ ডিলে টেকটিক্স মিত্ৰতাৰ ক্ষেত্ৰত কিয় ইচ্ছাকৃত বিলম্ব কংগ্ৰেছ নেতৃত্বৰ ৰাইজৰ দল অসম জাতীয় পৰিষদৰ আহ্বান কিয় নুশুনিলে গৌৰৱ গগৈয়ে DY365ত এক্সক্লুজিভ তথ্য প্ৰকাশ্যেই বহুবাৰ অখিল গগৈ কিংবা লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য গঠনৰ প্ৰস্তাৱ দিছিল সংবাদ মাধ্যমতো সঘনেই বাতৰি প্ৰকাশ পাইছিল মিত্ৰতা বিৰোধী ঐক্যৰ পিছে কংগ্ৰেছে মিত্ৰতা কৰি খাল খান্দি ঘৰিয়াল চপাব বিচৰা নাই চাৰিটা কাৰণত ৰাইজৰ দল অজাপৰে মিত্ৰতা কৰা নাই কংগ্ৰেছে আৰু এই মিত্ৰতা যে নহব সেয়াও এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কাৰণ নম্বৰ 1 কংগ্ৰেছৰ গোপন প্ৰতিবেদন মতেই 26ত জিকাৰ অংক 35খন আসনত চৰকাৰ কৰিবলৈ আৰু সেইবাবে 31লৈ অপেক্ষা কৰাৰ পক্ষত কংগ্ৰেছৰ একাংশ নেতা মূলত 35খন আসনত যদি জিকিবলৈ হয় বিৰোধী ঐক্য গঠনৰ পিছত তেনেহলে শক্তি বৃদ্ধি পাই যাব পাৰে ৰাইজৰ দল কিংবা অসম জাতীয় পৰিষদৰ কাৰণ নম্বৰ 2 এই কাৰণ নম্বৰ 2তে স্পষ্ট হ'ব কংগ্ৰেছৰ মিত্ৰতাৰ ক্ষেত্ৰত হুঁকা পিছলা নীতিৰ কথা বিৰোধী ঐক্য গঠন কৰি চৰকাৰ কৰিব নোৱাৰিলে লজ্জিত হ'ব কংগ্ৰেছৰ নেতৃত্ব দিল্লীৰ হাইকমাণ্ডৰ দৰবাৰত দাম কমি যাব পাৰে কংগ্ৰেছ নেতৃত্বৰ আৰু সেইবাবে অখিল গগৈক বিশ্বাসঘাতক অখিল গগৈক বিজেপিৰ এজেণ্ট সজাই মিত্ৰতাৰ পৰা আঁতৰি আছে কংগ্ৰেছৰ নেতৃত্ব কাৰণ নম্বৰ 3 মিত্ৰতাৰ পিছত চৰকাৰ নহলেও ৰাইজৰ দল অসম জাতীয় পৰিষদে যদি 10খন আসন পায় তেন্তে বিধানসভাত ৰাইজৰ দল অসম জাতীয় পৰিষদৰ শক্তি বৃদ্ধি পাব অখিল গগৈৰ চিঞৰ বাখৰো নিঃসন্দেহে বৃদ্ধি পাব যাৰ পৰিণতিত 31 পৰ্যন্ত কংগ্ৰেছতকৈ বৃহৎ শক্তিত পৰিণত হৈ যাব পাৰে ৰাইজৰ দল কিংবা অসম জাতীয় পৰিষদ আৰু যিটো কল্পনা কৰিয়ে কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত এখোজ আগুৱায়ো 3 খোজ পিছুৱাইছে কাৰণ নম্বৰ 4 কংগ্ৰেছে ভাবে AIDFক নিষেধ নকৰা পৰ্যন্ত চৰকাৰ কৰাটো টান কংগ্ৰেছৰ বাবে আৰু সেইবাবে সংখ্যালঘু অধ্যুষিত 22টা সমষ্টিত কম্প্ৰমাইজ নকৰাৰ সিদ্ধান্ত ৰাহুল গান্ধী আহিল সংখ্যালঘু সমষ্টিত প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধী আহিব সংখ্যালঘু সমষ্টি টাৰ্গেট গুৱাহাটী অথবা নলবাৰীৰ পৰা আগলৈ অৰ্থাৎ উজনিলৈ বিজেপিক ৱক অভাৰ দিছে নেকি কংগ্ৰেছে যাৰ বাবে কংগ্ৰেছ নেতৃত্বৰ এতিয়া সঘন ব্যস্ততা কেৱল নামনিৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহক লৈ আৰু ইয়াতো আছে এক গণ্ডগোলীয়া কাৰবাৰ অখিল গগৈয়ে ইতিমধ্যেই বৰপেটা ধুবুৰীকে ধৰি নগৰৰ পৰা উত্তৰ অসমলৈকে সংখ্যালঘু প্ৰায় প্ৰতিটো সমষ্টিতেই সভা অনুষ্ঠিত কৰিছে কংগ্ৰেছৰ কোমল স্থানত আঘাত হানিছে মিত্ৰতা হলেও এই 22টা সমষ্টিৰ অতি কমেও 5টা যে অখিল গগৈয়ে বিচাৰিব অথবা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা ক'ব সেই কথাও ভালকৈয়ে বুজি পাইছে কংগ্ৰেছ নেতৃত্বই আৰু এনে অৱস্থাত সংখ্যালঘু সমষ্টিৰ 5টাও যদি ৰাইজৰ দলৰ দখললৈ যায় তেনেহলে কংগ্ৰেছে এয়া নিজে নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰে হ'ব আৰু সেইবাবে ৰাইজৰ দলক বিশ্বাসত নলোৱাৰ কথা প্ৰায়ে চৰ্চিত হৈছে কংগ্ৰেছ নেতাৰ মুখত ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি 26ত AIDFক নিষেধ কৰি 31 পৰ্যন্ত প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপিৰ বিৰুদ্ধে অধিক হোৱালৈ অপেক্ষা কৰি 31তেই কংগ্ৰেছে সৰ্বশক্তিৰে জপিয়াই পৰিব বিধানসভা নিৰ্বাচনত তেনে চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে ৰিপোৰ্ট DY365